নমস্কাৰ ইয়াত প্ৰাইম টাইম শ্ব আজি প্ৰাইম টাইম শ্বত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে এই খবৰসমূহৰ আমি পুংখানুপুংখ বিশ্লেষণ আপোনালোকৰ বাবে লৈ আহিম প্ৰথমটো খবৰ জনাব বিচাৰিছো ৰাজ্যত কৰোনাত আক্ৰান্ত প্ৰথমগৰাকী চিকিৎসকৰ মৃত্যু হৈছে জিএমচিএইচৰ প্ৰথমগৰাকী চিকিৎসক কৰোনাত মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ডাক্তৰ জাহান ইকবাল আহমেদৰ চকু বিভাগৰ সহকাৰী অধ্যাপক আছিল জাহান ইকবাল আহমেদ আৰটিপিচিআৰৰ টেষ্টত চিকিৎসকগৰাকীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ জ্বৰ কাহত আক্ৰান্ত হৈ আছিল ডাক্তৰ জাহান ইকবাল আহমেদ শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে অনা হৈছিল চিকিৎসালয়লৈ অনাৰ পথতে চিকিৎসকগৰাকীৰ মৃত্যু হৈছে উদ্বেগজনক খবৰ কাৰণ ৰাজ্যত কৰোনাত আক্ৰান্ত প্ৰথমগৰাকী চিকিৎসকৰ মৃত্যুৰ তথ্য সন্মুখলৈ আহিছে প্ৰথমগৰাকী চিকিৎসক কৰোনাত মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ডাক্তৰ জাহান ইকবাল আহমেদৰ চকু বিভাগৰ সহকাৰী অধ্যাপক আছিল জাহান ইকবাল আহমেদ আৰটিপিচিআৰৰ টেষ্টত চিকিৎসকগৰাকীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ জ্বৰ কাহত আক্ৰান্ত হৈ আছিল ডাক্তৰ জাহান ইকবাল আহমেদ শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে অনা হৈছিল চিকিৎসালয়লৈ আৰু চিকিৎসালয়লৈ অনাৰ পথতেই চিকিৎসকগৰাকীৰ মৃত্যু হয় এই চিকিৎসকগৰাকীৰ আন কি ৰোগ আছিল সেইখিনিও আমি জানিবলৈ চেষ্টা কৰিম নে কেৱল কোভিড-19 পজিটিভৰ বাবে তেওঁ মৃত্যুমুখত পৰিছে আন কিবা সমস্যাত বা জটিলতাত তেওঁ ভুগি আছিল নেকি দুদিন ধৰি তেওঁৰ জ্বৰ কাহ হৈছিল সেইটো নিশ্চিত কিন্তু প্ৰকৃততে কোভিড-19ৰ ফলতে এই চিকিৎসকগৰাকীৰ মৃত্যু হ'ল নে আন কিবা কাৰণত মৃত্যু হ'ল এটা বিশেষ সূত্ৰৰ পৰা আমি যিখিনি তথ্য লাভ কৰিছোঁ যে হাঁপানী ৰোগতো আক্ৰান্ত হৈ আছিল চিকিৎসকগৰাকী বহুদিন ধৰি হাঁপানী ৰোগত আক্ৰান্ত হোৱাৰ বাবে শ্বাস প্ৰশ্বাসৰ সমস্যা অধিক জটিল হৈ পৰিল নেকি ইয়াৰ আটাইবোৰ বিষয় আমি আমাৰ সতীৰ্থ সাংবাদিকৰ পৰা জানিবলৈ চেষ্টা কৰিম পুংখানুপুংখ বিশ্লেষণ আপোনালোকৰ বাবে আগবঢ়াম ৰাজ্যত কৰোনাত প্ৰথমগৰাকী চিকিৎসকৰ মৃত্যুৰ যেহেতু খবৰ আহিছে আৰু এয়া স্বাভাৱিকতেই উদ্বেগজনক খবৰ আনফালে কোভিড-19ৰ মৃত্যু নিশ্চিত কৰিবলৈ কমিটি গঠন কৰি দিছে ৰাজ্য চৰকাৰে ICMRৰ নিৰ্দেশ মৰ্মে গঠন কৰি দিছে 4জনীয়া ডেথ অডিট বোৰ্ড কমিটিৰ অনুমোদনৰ পাছতহে চৰকাৰী হিচাপত অন্তৰ্ভুক্ত হ'ব মৃতকৰ নাম কোন কোন লোকৰ মৃত্যু হৈছে এই সমগ্ৰ তথ্যখিনি এই কমিটিয়ে নিৰ্ধাৰণ কৰিব ডেথ অডিট বোৰ্ড গঠন কৰি দিয়া হৈছে 4জনীয়া এখন কমিটি ICMRৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰে গঠন কৰিছে কোভিড-19ৰ মৃত্যু নিশ্চিত কৰিবলৈ কমিটি গঠন কৰি দিয়া হৈছে যেহেতু এজনৰ পাছত আন এজন লোকৰ মৃত্যুৰ তথ্যসমূহ সন্মুখলৈ আহিছে কিন্তু প্ৰত্যেকৰে মৃত্যু কোভিড-19ৰ ফলত নে আন কিবা কাৰণো ইয়াৰ সৈতে জড়িত হৈ থাকিব পাৰে আন কিছু জটিলতা আহিছিল নেকি তেওঁলোকৰ শৰীৰত বা দেহত সেইখিনি এই কমিটিয়ে নিৰ্ধাৰণ কৰি প্ৰতিবেদন দাখিল কৰিব কমিটিৰ অনুমোদনৰ পাছতহে চৰকাৰী হিচাপত অন্তৰ্ভুক্ত হ'ব মৃতকৰ নাম অৰ্থাৎ তেওঁ প্ৰকৃততে কোভিড-19ত মৃত্যুমুখত পৰিছে নে আন কিবা কাৰণত মৃত্যুমুখত পৰিছে সেইখিনি কথাও স্পষ্ট হ'ব কিন্তু যেহেতু এজন চিকিৎসকৰ মৃত্যুৰ খবৰো আহিছে আমি ইতিমধ্যে আমি জনাইছোঁ তেওঁ কোভিড-19 পজিটিভ হৈ মৃত্যুমুখত পৰা বুলি এটা বিশেষ সূত্ৰৰ পৰা আমালৈ এইখিনি তথ্য আহিছে অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়া ঘোষণা কৰিবলৈ বাকী আছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যে তেওঁ কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে প্ৰথমগৰাকী চিকিৎসকৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যুৰ খবৰ চিকিৎসকগৰাকীৰ নাম ডাক্তৰ জাহান ইকবাল আহমেদ চকু বিভাগৰ সহকাৰী অধ্যাপক আছিল জাহান ইকবাল আহমেদ আৰটিপিচিআৰৰ টেষ্টতে চিকিৎসকগৰাকীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ জ্বৰ কাহত আক্ৰান্ত হৈ আছিল ডাক্তৰ জাহান ইকবাল আহমেদ আৰু আমি যিখিনি তথ্য লাভ কৰিছোঁ সেই তথ্য অনুসৰি তেওঁ হাঁপানীৰ কিছু সমস্যাটো ভুগি আহিছিল দীৰ্ঘদিন ধৰি শ্বাস প্ৰশ্বাসজনিত যেতিয়া সমস্যাৰ সৃষ্টি হ'ল লগে লগে তেওঁক চিকিৎসালয়লৈ অনা হ'ল কিন্তু চিকিৎসালয়লৈ অনাৰ পথতেই তেওঁ মৃত্যুক সাৱটি লৈছে আমাৰ সতীৰ্থ হীৰক জ্যোতিমালাকাৰ লাইভত আছে অধিক জনাবলৈ হীৰক যিখিনি তথ্য আমি পাইছোঁ সেইমতে এই চিকিৎসকগৰাকীৰ কোভিড-19ৰ ফলতে মৃত্যু হৈছে কিন্তু আন কেইটামান বিশেষ দিশো সন্মুখলৈ আহিছে একাংশই ক'ব বিচাৰিছে যে কোভিড-19ৰ ফলত তেওঁৰ মৃত্যু হোৱা নাই আৰু এতিয়ালৈকে ৰাজ্য চৰকাৰেও আনুষ্ঠানিক ঘোষণা কৰা নাই আপোনাৰ লগত কি শেহতীয়া আপডেট আছে কি তথ্য আছে হয় ইতিমধ্যে সকলোৱে জ্ঞাত যে এজন চিকিৎসকৰ ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'বলগীয়া আছে কিন্তু তেওঁ কোভিড-19 আক্ৰান্ত হৈ মৃত্যু হৈছে নে অন্য কিবা এতিয়ালৈকে স্পষ্টকৈ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা নাই আৰু আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই কিন্তু একাংশ লোকে প্ৰকাশ কৰা অনুসৰি তেওঁ কোভিড-19 আক্ৰান্ত হৈ মৃত্যু হৈছে আৰু হয়তো এই প্ৰথমজন চিকিৎসক যি ৰাজ্যত কোভিড-19 আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে তেওঁৰ নাম যিহেতু জাহান ইকবাল আহমেদ আৰু মই জানিব পৰা অনুসৰি তেওঁ যিহেতু দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল জ্বৰ কাহৰ সমস্যাত ভুগিছিল আৰু
শ্বাস প্ৰশ্বাসৰ সমস্যাটো ভুগিছিল বুলি কৈছিল আৰু 3 দিন ধৰি তেওঁ জ্বৰ কাহত ভুগিছিল তাৰে পৰিলক্ষিতত আজি যিহেতু GNRC যিখন হস্পিটেল আছে 6 মাইলৰ GNRC হস্পিটেললৈ অনা হৈছিল আৰু অনাৰ সময়তে তেওঁ ৰাস্তাত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু তেওঁ দীৰ্ঘদিন ধৰি তেওঁক ঘৰতে তেওঁ চিকিৎসা কৰি আছিল আৰু চিকিৎসা কৰাৰ কথা ইতিমধ্যে জানিব পৰা গৈছে আৰু ক'ব বিচাৰিম যে ইতিমধ্যে তেওঁৰ কেইবাটাও টেষ্ট কৰা হৈছে আৰু NTPCR যিটো টেষ্ট আছিলে সেই টেষ্টত তেওঁ পজিটিভ হিচাপে ধৰা পৰিছে কিন্তু যিটো ৰেপিড টেষ্ট কৰিছিল সেই ৰেপিড টেষ্টৰ ফলাফলত তেওঁ নিগেটিভ আহিছিল বুলি জানিব পৰা গৈছে আৰু NTPCR যিটো টেষ্ট আছিলে সেই টেষ্টটোৰ ফলাফল আজি আহি পৰিছে আৰু ইতিমধ্যে তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ সময়তো কেইবাটাও টেষ্ট কৰা হৈছে সাধাৰণতে COVID-19 বা 19ৰ সময়ত যিসকল লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে তেওঁলোকক কেইবাটাও টেষ্ট কৰা হয় আৰু তাৰে দুটা টেষ্টৰ ফলাফল ইতিমধ্যে আহিবলৈ বাকী আছে হয়তো কালি ভাগত অহাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ প্ৰকাশ কৰিছে যে COVID-19 যিহেতু ৰাজ্যত COVID-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু মৃত্যুৰ সংখ্যা অধিক হ'বলৈ ধৰিছে আৰু চাব যে যায় বেছিভাগ কিছু সংখ্যক লোকক এচিম্পটমেটিক ৰোগী 2-3জন হয়তো ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আৰু তাৰ প্ৰতি সকলো চিন্তিত হৈ পৰিছে সেইবাবে বিশেষ এখন কমিটি গঠন কৰা হৈছে আৰু কমিটিখনৰ নিৰ্দেশনা মৰ্মে যিসকল জ্যেষ্ঠ চিকিৎসক আছে এতিয়াৰ পৰা জ্যেষ্ঠ COVID-19 ৰোগৰ লগত যিসকল যুঁজি আছে জ্যেষ্ঠ চিকিৎসকসকলে সেইসকলে 5ৰ পৰা 6:30 বজালৈকে 1.5 ঘণ্টা সময় ধৰি যিহেতু বৈঠকত মিলিত হ'ব বৈঠকত প্ৰতিজন কোভিড ৰোগী কেনেদৰে চিকিৎসা কৰিব লাগিব বা কেনেদৰে কি কৰিব লাগিব এই সকলোবোৰ দিশ পৰ্যালোচনা কৰা আৰু যিহেতু আপুনি কৈছে যিজন চিকিৎসকৰ ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'বলগীয়া আছে তেওঁ জহান ইকবাল আহমেদ আৰু তেওঁ যিহেতু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী দন্ত বিভাগৰ সহযোগী অধ্যাপক আছিল আৰু তাৰ পিছতে চিকিৎসকজনৰ ইতিমধ্যে যি ডেড বডি আছে তেওঁৰ মৰ্গত ৰখা হৈছে আৰু তেওঁ কেইবাটাও ফলাফল আহিব কি আছে প্ৰাঞ্জল হয় হিৰক এওঁলোক হ'ল ফ্ৰণ্টলাইন ৱাৰিয়ৰ সন্মুখত থাকি এওঁলোকে যুদ্ধখন যুঁজি আছে COVID-19ৰ বিৰুদ্ধে যেহেতু এটা কথা চৰ্চা হৈছে যে এওঁৰ COVID-19ৰ ফলতে মৃত্যু হৈছে আৰু ৰাজ্যৰ প্ৰথমগৰাকী চিকিৎসকেও যি COVID-19ৰ ফলত মৃত্যুক আঁকোৱালি ল'লে এই ক্ষেত্ৰত অতি সোনকালেই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এটা স্পষ্টীকৰণ দিয়াটো প্ৰয়োজন আছিল প্ৰকৃততে তেওঁ COVID-19ৰ ফলত মৃত্যু হৈছে নে নাই যেহেতু আমি যিখিনি তথ্য লাভ কৰিছোঁ তেওঁ হাঁপানী ৰোগতো আক্ৰান্ত হৈ আছিল বহু বছৰ ধৰি তাৰ বাহিৰে তেওঁৰ বিশেষ জটিলতা নাছিল শৰীৰৰ আৰু দুদিন ধৰি তেওঁ জ্বৰ কাহত আক্ৰান্ত হৈ আছিল হাঁপানী থকা লোকৰ বাবে COVID-19টো এটা ভয়াৱহ বুলি ইতিমধ্যে চিকিৎসকসকলে কৈছিল তাৰ বাবে তেওঁ মৃত্যুমুখত পৰিব পাৰে নেকি হয় নিশ্চয়কৈ তাৰ বাবেও হয়তো তেওঁ মৃত্যুমুখত পৰিব পাৰে কিন্তু এতিয়াও যদি চাব যায় সকলো দুধুৰ মুধুৰ অৱস্থাত আছে কিয়নো কোনোৱে এতিয়ালৈকে সঠিক তথ্য প্ৰকাশ কৰিব পৰা নাই তেওঁ চিকিৎসক আচলতে কিহৰ বাবে মৃত্যুক আঁকোৱালি লৈছে মই পূৰ্বতো কৈছোঁ এতিয়াও কৈছোঁ দুটা টেষ্টৰ এতিয়াও ফলাফল আহিবলৈ বাকী আছে আৰু সেই দুটা টেষ্টৰ অহাৰ পিছতেই যিহেতু এই সম্পূৰ্ণ সত্যতা পোহৰলৈ আহিব আৰু যিহেতু ফ্ৰণ্টলাইন ৱাৰিয়ৰ বুলি কৈছে আপোনালোকে যিহেতু যি চিকিৎসকসকল স্বাস্থ্যকৰ্মীসকল যিহেতু ফ্ৰণ্টলাইন ৱাৰিয়ৰ হিচাপে কাম কৰি আছিলে সেই চিকিৎসকৰ প্ৰথমজন চিকিৎসক মৃত্যু যিহেতু আঁকোৱালি ল'বলগীয়া হৈছে আৰু তাৰে পিছতে যিহেতু GMC ফালৰ পৰা ইতিমধ্যে আনুষ্ঠানিক কোভিডৰ মৃত্যু হৈছে নে অন্য কিবা মৃত্যু হৈছে GMC ফালৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিকতা প্ৰকাশ কৰা নাই বা সঠিক তথ্য ইতিমধ্যে প্ৰকাশ কৰা নাই কিন্তু স্বাস্থ্যমন্ত্ৰীজনে ইতিমধ্যে এটা স্পষ্টীকৰণ দিব লাগিছিল কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া এই মুহূৰ্তলৈকে পৰিলক্ষিত এই ক্ষেত্ৰত স্পষ্টীকৰণ অহা নাই কিন্তু হিৰক একেলগে যিহেতু আমি আৰু এটা খবৰ জনাইছোঁ যে 4জনীয়া ডেথ অডিট বোৰ্ড ইতিমধ্যে ICMRৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰে গঠন কৰি দিছে এই ক্ষেত্ৰত ডেথ অডিট বোৰ্ডৰো কিবা ভূমিকা থাকিব কমিটিৰ অনুমোদনৰ পাছতে চৰকাৰী হিচাপত COVID-19ত কোন মৃত্যু হৈছে কাৰ মৃত্যু হোৱা নাই সেইখিনি তথ্য উল্লেখ কৰিব পাৰিব বুলি কোৱা হৈছে মৃত্যু নিশ্চিত কৰিবলৈ COVID-19ৰ এই ডেথ অডিট বোৰ্ডৰ হয়তো ভূমিকা থাকিব পাৰে এই ক্ষেত্ৰত নিশ্চয়কৈ প্ৰাঞ্জলে ডেথ অডিট বোৰ্ড যি গঠন কৰি দিয়া আছে তাত যিটো 4জনীয়া বোৰ্ড গঠন কৰি আছে তাত গুৰুত্বপূৰ্ণ ভূমিকা থাকিব কিয়নো কোনজন কোভিড ৰোগী আচলতে পূৰ্বতে কি বেমাৰ আক্ৰান্ত হৈছিল নে কেনেকৈ মৃত্যু হৈছিল এই সকলোবোৰ দিশ চোৱা চিতা কৰিব আচলতে কৰোণাৰ সময়ত যি মহামাৰী ৰূপ ধাৰণ কৰিছে আৰু যিহেতু এজনৰ পিছত আনজন লোকে ইতিমধ্যে মৃত্যু আঁকোৱালি ল'বলগীয়া হৈছে তাৰে প্ৰতি লক্ষ্য ৰাখি এই ডেথ কোভিড অডিট বোৰ্ড গঠন কৰা হৈছে এই বোৰ্ডৰ আচলতে গুৰুত্ব ভূমিকা হ'ব কেনেদৰে কোভিড ৰোগীজনৰ মৃত্যু হ'ল বা পূৰ্বতে কিবা বেমাৰ আছিল নেকি বা অন্য কিবা কাৰণ না কেনেকৈ সংক্ৰমিত হ'ল বা কি হ'লে সকলোবোৰ দিশ চোৱা চিতা কৰিব এই বোৰ্ডৰ অনুসৰি আৰু তেওঁলোকে যি প্ৰতিবেদন দাখিল কৰিব সেই প্ৰতিবেদন দাখিল কৰাৰ ভিত্তিতে এজন কোভিড ৰোগী কেনেদৰে মৃত্যু হ'ল কোভিডে নে অন্য কিবা বা আগতে কিবা বেমাৰ আছিল নে সকলোবোৰ দিশ চোৱা চিতা কৰিব প্ৰাঞ্জল এই চিকিৎসকগৰাকীৰ মৃত্যুৰ তথ্যও হয়তো তেতিয়া ভালদৰে সন্মুখলৈ আহিব পাৰে প্ৰকৃততে এওঁ কৰোণাত মৃত্যু খাবলৈ লৈছে নে নাই লোৱা সেইখিনি কথা আমি গম পাম ধন্যবাদ জনাইছোঁ হীৰকজ্যোতি বলাকাৰ এইখিনি তথ্যৰ বাবে কিন্তু আমি উদ্বেগজনক খবৰটো ইতিমধ্যে জনাইছোঁ যে ৰাজ্যত কৰোণাত আক্ৰান্ত প্ৰথমগৰাকী চিকিৎসকৰ মৃত্যুৰ খবৰ আহিছে অৱশ্যে এতিয়ালৈকে আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰে ঘোষণা কৰা নাই GMCHৰ প্ৰথমগৰাকী চিকিৎসক কৰোণাত মৃত্যু সাৱটি লৈছে
তেওঁৰ নাম ডক্টৰ জাহান ইকবাল আহমেদ। RT-PCR টেষ্টত চিকিৎসকগৰাকীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। জ্বৰ কাহত আক্ৰান্ত হৈ আছিল আৰু দীৰ্ঘদিন ধৰি তেওঁ হাঁপানি ৰোগতো আক্ৰান্ত হৈ আছিল বুলি আমি খবৰ লাভ কৰিছোঁ। শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ তেওঁৰ সৃষ্টি হ'ল, যাৰ বাবে চিকিৎসালয়লৈ অনা হ'ল, কিন্তু চিকিৎসালয়লৈ অনাৰ পথতেই চিকিৎসকগৰাকীয়ে মৃত্যুক সাৱটি লৈছে। আন এটা বিশেষ খবৰ, উজনি নামনিৰ যোগাযোগ এতিয়া ব্যাহত হ'ব পাৰে নেকি? কাৰণ কাজিৰঙাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে। দুচকীয়া, চাৰিচকীয়া বাহনৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে। বোকাখাট মহকুমা প্ৰশাসনে জাৰি কৰিছে এই নিষেধাজ্ঞা। বানত ইতিমধ্যে বুৰ গৈছে কাজিৰঙাৰ হালধিবাৰীৰ দুটাকৈ অঞ্চল। বানত বুৰ গৈছে মাছ লাইনৰ ঘাইপথো। এতিয়া উজনি নামনিৰ যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিব, কাৰণ ইতিমধ্যে দুচকীয়া, চাৰিচকীয়া বাহনৰ প্ৰৱেশ এই কাজিৰঙাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিষিদ্ধ ঘোষণা কৰা হৈছে। বোকাখাট মহকুমা প্ৰশাসনে জাৰি কৰিছে নিষেধাজ্ঞা। আমি বানৰ কিছু দৃশ্য দেখুৱাই আছোঁ। বন্য জীৱ জন্তুৰ এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এসপ্তাহৰ বিৰতিৰ মূৰত দ্বিতীয়টো বান আহিছে কাজিৰঙা, যাৰ ফলতে এতিয়া বন্য জীৱ জন্তুসমূহৰ থাকিবলৈ আশ্ৰয়স্থানৰ অভাৱ হৈছে। শুকান ঠাই বিচাৰি বা ওখ ঠাই বিচাৰি ঢপলিয়াই ফুৰিবলগীয়া হৈছে বন্য জীৱ জন্তুসমূহে। কেৱল যে বন্য জীৱ জন্তুৰে এনে অৱস্থা হৈছে তেনে নহয়, সাধাৰণ লোকসকলৰো, যিসকল লোকে জনাঞ্চলত বাস কৰে, যিসকল লোকে বিভিন্ন কাজিৰঙাৰ সমীপৱৰ্তী গাঁওসমূহত বাস কৰে, তেওঁলোকৰো অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে। ঘৰৰ মূধচলৈকে পানী উঠিছে আৰু তেওঁলোকে এতিয়া আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে, পথৰ দাঁতিত থাকিবলগীয়া হৈছে। কিন্তু আন এটা উদ্বেগজনক খবৰ, যিহেতু কাজিৰঙাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা বানপানীত বুৰ গৈছে। এতিয়া পানীৰে একাকাৰ হৈ পৰিছে। পানী কমাৰ নাম লোৱা নাই, পানী বাঢ়িবলৈহে ধৰিছে, যাৰ বাবে বোকাখাট প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথছোৱাত বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। দুচকীয়া, চাৰিচকীয়া বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে, যাৰ ফলতে এতিয়া ব্যাহত হ'ব উজনি আৰু নামনিৰ যোগাযোগ। আৰু কি সময় জীৱ জন্তু আছে, ক'ত আশ্ৰয় আছে? জীৱ জন্তু পাহাৰতো গৈছে আৰু চাইডে চাইডে কিছুমান জেগাত আছে। হাইলেণ্ড আপোনালোক আছে? হয়, হাইলেণ্ডত কি ৰেঞ্জ পৰে? আমাৰতো দলামাৰ ৰেঞ্জ পৰে। দলামাৰ আৰু দলামৰা বনশিবিৰ, দলামাৰ বনশিবিৰ, আৰু বাগৰি ৰেঞ্জ পৰে। বাগৰি ৰেঞ্জ নিশ্চয় আপোনাৰ বাগৰি, অগৰাতলি, কহৰা, বুঢ়াপাৰ সকলো ৰেঞ্জ পানীৰ তলত আছে। ইয়াত দিনৰ ভাগৰ কিছু দৃশ্য, লগতে দিনৰ ভাগতে এগৰাকী বনকৰ্মীয়ে আমাৰ সন্মুখত দিয়া ভাষ্য আপোনালোকৰ বাবে আগবঢ়ালোঁ। কিন্তু দিনৰ ভাগত আমি আশা কৰিছিলোঁ যে পানী নিশা ভাগলৈ হয়তো কিছু কমিব পাৰে, কিন্তু বাঢ়িছে। আৰু পানী বাঢ়াৰ ফলতে এতিয়া সম্পূৰ্ণৰূপে এই পথছোৱাত যান বাহনৰ চলাচল নিষিদ্ধ ঘোষণা কৰিছে প্ৰশাসনে। এই মুহূৰ্তৰ অধিক খবৰ জনাব আমাৰ সতীৰ্থ নীলোৎপল বৰাই। লাইভত গৈছোঁ নীলোৎপল, আপোনাৰ কাষলৈ। আৰু প্ৰাঞ্জল, আমি বৰ্তমান দেখুৱাই আছোঁ, আমি সমগ্ৰ দিনটো আমি সম্প্ৰচাৰিত কৰি আছোঁ, পোনপটীয়াভাৱে দেখুৱাই আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বানৰ ফলত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। আৰু আমি ইতিমধ্যে দেখুৱাইছোঁ 90% অঞ্চল ইতিমধ্যে বানত বুৰ গৈছে। আৰু যিহেতু বন্যপ্ৰাণীসমূহে ৰাজপথলৈ ওলাই আহিছে, সেয়েহে ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে। আৰু মই এটা কথা ক'ম যে বৰ্তমান আমি দেখুৱাইছোঁ, বৰ্তমান ইণ্টাৰচেপ্টৰ গাড়ী ইয়াত ৰখা আছে। যদিহে কোনো বাহনে স্পীড লিমিট 40 কিলোমিটাৰ ক্ৰছ কৰে বা 40 কিলোমিটাৰতকৈ অধিক বেগত গাড়ী চলায়, তেতিয়া ইয়াত ইণ্টাৰচেপ্টৰ গাড়ীয়ে ধৰা পেলায়। আৰু সম্পূৰ্ণৰূপে পৰিবহণ বিভাগে ইয়াত সাজু হৈ আছে। নিশাৰ ভাগত যদি কোনো গাড়ীয়ে স্পীড লিমিট ক্ৰছ কৰে, তেনেহ'লে সৰ্বোচ্চ 9,000 পৰ্যন্ত ফাইন হ'ব পাৰে। আৰু লগতে এটা ক'ব লাগিব যে জখলাবন্ধা আৰক্ষী বৰ্তমান, যিহেতু বন বিভাগ, আৰক্ষী আৰু ৰাইডাৰ প্ৰটেকশ্যন ফ'ৰ্চ ইতিমধ্যে সম্পূৰ্ণৰূপে সচেষ্ট হৈ আছে। তেওঁলোকে পহৰা অব্যাহত ৰাখিছে। আৰু আমি দেখুৱাইছোঁ বৰ্তমান ইয়াত যি আমি দেখুৱাইছোঁ টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে। আৰু জখলাবন্ধা আৰক্ষীৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতা তেখেত আছে, কাৰণ যিহেতু জখলাবন্ধা আৰক্ষীয়ে বিশেষ ভূমিকা লয়। চোৰাং চিকাৰীৰ সৈতে যেতিয়া দেখিবলৈ পোৱা যায় জখলাবন্ধা আৰক্ষীৰ কেইবাটাও সংঘৰ্ষ হৈছে। আৰু আজিৰ পৰা কেইদিনমান পূৰ্বে জখলাবন্ধা আৰক্ষীয়ে মণিপুৰৰ চুৰাচান্দপুৰত গৈ পেলাই অভিযান চলাইছে, বা বোকাখাট আৰক্ষীয়েও সহযোগ কৰিছে। গতিকে মই এটা কথা ক'ব লাগিব যে মোৰ লগত নিপু কলিতা আছে, ভাৰপ্ৰাপ্ত বিষয়া জখলাবন্ধা আৰক্ষীৰ। মই আপোনাৰ পৰা ব্যৱস্থা কৰিম। আপোনালোকে ইতিমধ্যে আজি ৰিভাৰ পেট্ৰলিং কৰিছে, আৰু ৰিভাৰ পেট্ৰলিং কৰিছে, আপোনালোকে ভিতৰৰ অঞ্চলসমূহত গৈছে, কেনেকুৱা পৰিস্থিতি আছে বৰ্তমান? ভিতৰত আমি আজি ৰাতিপুৱাৰ পৰা আমি ৰিভাৰ পেট্ৰলিং কৰিছোঁ। আমাৰ লগত আছিলে আপোনাৰ ৰেঞ্জ অফিচাৰ আৰু পুলিচৰ মানুহ আছিল। তো আমি আৰু ৰিভাৰ পেট্ৰলিং দুটা উদ্দেশ্যত কৰা হয়। এটা এৰিয়া ডমিনেশ্যন কৰা হয়, কাৰণ আপোনাৰ যেতিয়া বানপানী বাঢ়ি যায় তেতিয়া আপোনাৰ নৰ্থ ছাইডৰ পৰা আপোনাৰ ৰাইনো পোচাৰ অহা এটা সম্ভাৱনা থাকে বিশ্বনাথ ঘাটৰ পৰা। গতিকে আমি সেইটো চোৱা হৈছে। আৰু লগতে যিবিলাক জীৱকুলৰ দুৰৱস্থা হৈছে
তাতো আমি চোৱা হৈ যায়। তেনেকৈ আজি আমি 2টা হৰিণা ৰেস্কিউ কৰিবলৈ সক্ষম হৈছোঁ আৰু লগে লগে আমি ৰেস্কিউ চেণ্টাৰলৈ পঠাৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে কেইবাটাও অভিযান চলাইছে আজি বিগত আমি মাহটোতে দেখিছোঁ কেইবাটাও অভিযান চলাইছে, সফল অভিযান চলাইছে, চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিছে কেইবাজনক, আৰু 2019 বৰ্ষত আপোনালোকৰ পঢ়াৰ বাবে এটাও গড় হত্যা কৰিব পৰা নাছিলে। গতিকে এইবাৰ আপোনালোকে যি অভিযান চলাইছে, মই আপোনাৰ পৰা এটা কথা জানিব চেষ্টা কৰোঁ। আপুনি যিহেতু জখলাবন্ধা আৰক্ষী বিভাগৰ বিষয়া, প্ৰায়ে আপোনাৰ চোৰাং চিকাৰীৰ সৈতে মুখামুখি হয়। চোৰাং চিকাৰীয়ে কিন্তু গাভিনী গড় সাধাৰণতে বাছি লয়। গাভিনী গড় কিয় বাছি লয় হত্যা কৰিবলৈ চোৰাং চিকাৰী? নাই ছাৰ, এইটোতো আমি চাব লগা হ'লে চোৰাং চিকাৰীৰ যিবিলাক মটিভেশ্যন সিহঁত থাকে, যে যিবিলাক মানে ফুল গ্ৰ'ন যিবিলাক হয় আৰু হৰ্ণবিলাক ডাঙৰ যিবিলাকৰ থাকে তেনেকুৱা হয়। আৰু আপুনি যিটো প্ৰশ্ন হৈছে খুব এটা এনেকুৱা হ'ব পাৰে যিটো প্ৰেগনেঞ্চি থাকে তেওঁলোকৰ ৰানিং কৰাত অসুবিধা, গোটেই ইজি পষ্টিং কৰাত তেনেকুৱা এটা হ'ব পাৰে। তো মইতো ইমান বিশেষ ক'ব নোৱাৰিম। আৰু আমি যোৱা 2019 চনত আমাৰ নগাঁও 2টা ৰেঞ্জ পৰে, বাগৰি আৰু বুঢ়াপাহাৰ। এইটো ৰাইন' পষ্টিং হোৱা নাই, আৰু এইটো বছৰতো আমাৰ ৰাইন' পষ্টিং কোনো হোৱা নাই। মই কথা ক'ম যে বৰ্তমান এইবাৰ যে চোৰাচাৰণপুৰ মণিপুৰ তাৰ পৰা বহুত চিকাৰী আহিছিলে। হয়, যিটো লাষ্ট যিটো আমাৰ গোলাঘাটৰ অগৰদলি যিটো হ'ল, সেইটো আমাৰ পুলিচ আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমাৰ গোটেইখিনি পথচাৰক ধৰা হৈছে। তাৰ এটাত আমাৰ এনকাউণ্টাৰ মৃত্যু হৈছে আৰু বাকী 6জন গ্ৰেপ্তাৰ কৰা হৈছে, আৰু লগতে গোটেই যিখিনি আমাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ ৰিকভাৰী হৈছে। নিশ্চয়, মই দেখুৱাইছোঁ বৰ্তমান এয়া কাজিৰঙা দৃশ্যাংশ আমি দেখুৱাইছোঁ। কাজিৰঙাত বৰ্তমান যি কাজিৰঙা প্ৰৱেশ পথতে আমি দেখুৱাইছোঁ, বৰ্তমান ইয়াত যথেষ্ট বৰ্তমান যি সংখ্যক ইয়াত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। ভিতৰত বৰ্তমান ৰিভাৰ পেট্ৰলিঙৰ ব্যৱস্থা কৰিছে। জখলাবন্ধা আৰক্ষীৰ ভাৰতৰ বিষয়ে নিপু কলিতাই ইতিমধ্যে জনাইছে যে ৰিভাৰ পেট্ৰলিং তেওঁলোকে কৰিছে যাতে এৰিয়া ডমিনেশ্যন প্লাছ যিসমূহ অঞ্চলত উত্তৰ অসমৰ পৰা যি চোৰাং চিকাৰী যি অহাৰ যি সম্ভাৱনা থাকে, সেইবাবে তেওঁলোকে নাৱেৰে পেট্ৰলিং কৰিছে। আৰু আমি দেখুৱাই আছোঁ বৰ্তমান ইয়াত জখলাবন্ধা আৰক্ষীৰ যিসকল বিষয়া তেওঁলোক নিয়োজিত হৈ আছে, পৰিবহণ বিভাগৰ বিষয়াসকল আছে, বন বিভাগ আছে, সকলোৱে চেষ্টা অব্যাহত ৰাখিছে যাতে কাজিৰঙাৰ বন্যপ্ৰাণী কোনেও ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে। আৰু যি ৰাজপথৰ কাষলৈ যিহেতু সকলো বন্যপ্ৰাণী ওলাই আহিছে, সেয়েহে যাতে ৰাজপথত দুৰ্ঘটনাত যাতে কোনো বন্যপ্ৰাণীয়ে প্ৰাণ দিব লগা নহয়, সেয়েহে প্ৰাঞ্জল আমি দেখুৱাই আছোঁ। বৰ্তমান ইয়াত টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে। টাইম কাৰ্ড ইয়াত দিয়া হৈছে। টাইম কাৰ্ডত 40 কিলোমিটাৰ সৰ্বোচ্চ গতিবেগ, আৰু যদি সেই টাইম কাৰ্ডৰ যিসমূহ নিয়ম আছে সেয়া আজি কোনোৱে ভংগ কৰে তেন্তে 9,000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে। গতিকে কাজিৰঙাত বৰ্তমান সম্পূৰ্ণৰূপে প্ৰশাসনে ব্যৱস্থা গঢ়ি তুলিছে। আৰু যিহেতু ছঠাইত বৰ্তমান পানী বাগৰিছে, পানী এতিয়াও বাঢ়ি আছে, গতিকে নিশাৰ ভাগলৈ উজনি নামনিৰ যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হোৱাৰ আশংকা আছে। কিন্তু এটা ক'ব লাগিব যে কাজিৰঙাৰ সম্পূৰ্ণ আমি পৰিৱেশ আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কাজিৰঙাৰ পৰা আমি দি আছোঁ, আৰু আমি অনাগত সময়তো কাজিৰঙাৰ পৰিৱেশৰ ওপৰত আমি দৃষ্টি নিবদ্ধ ৰাখিম, আৰু কাজিৰঙাৰ সকলো খবৰ আমি সকলোতকৈ আগত আমি দি যাবলৈ চেষ্টা কৰিম। প্ৰাঞ্জল, আমি এটা কথা পুনৰ ক'ম যে সকলোৱে দায়বদ্ধ হৈ থাকক, সকলোৱে নিজৰ দায়িত্ব বুজি কাজিৰঙাত যিসকল বাহন আৰোহী আছে তেওঁলোকে যাতে স্পীড কমাই, তেওঁলোকে যাতে বন বিভাগৰ বা চৰকাৰৰ যিসমূহ আহ্বান আছে সেই আহ্বানক সঁহাৰি জনাই বন্যপ্ৰাণী সমূহৰ সুৰক্ষাৰ কথা চিন্তা কৰি যাতে। নিশ্চয় নীলোৎপল, মুঠতে এতিয়া কেইখনমান যান বাহন আহিবলৈ দিয়া হৈছে। যিসকল যান বাহনৰ গৰাকী ইতিমধ্যে ৰাওনা হৈছিল তেওঁলোকক যাবলৈ দিয়া হৈছে, কিন্তু পৰৱৰ্তী যি নিৰ্দেশ দিয়া হৈছে সেই পৰৱৰ্তী নিৰ্দেশ অনুসৰি কাজিৰঙাত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। 2চকীয়া 4চকীয়া বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে, কাৰণ পানী এতিয়াও কমা নাই, পানী বাঢ়িবহে ধৰিছে। নিশাৰ ভাগত এই সাৱধানতা অৱলম্বন কৰা হৈছে, আৰু পৰৱৰ্তী সময়ত আৰু কি নতুন সিদ্ধান্ত আহে তাৰ ওপৰতো আমি দৃষ্টি ৰাখিম। ধন্যবাদ জনাইছোঁ নীলোৎপল আপোনাক। শিলাদিত্যদেৱৰ পদত্যাগ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন সাংসদ RP শৰ্মাই। কংগ্ৰেছলৈ আমন্ত্ৰণ জনাইছে RP শৰ্মাই শিলাদিত্যদেৱক। অধিক আমি জনাম, শিলাদিত্যদেৱৰ সৈতে আমি টেলিফোনিক বাৰ্তালাপতো মিলিত হ'ম, কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতিৰ সময়। শিলাদিত্যদেৱৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰাক্তন সাংসদ RP শৰ্মাই। RP শৰ্মাৰ মন্তব্য, বিজেপিত পুৰণা কৰ্মীৰ কোনো স্থান নাই। পুৰণা কৰ্মীসকলৰ অৱস্থা শিলাদিত্যদেৱ বা মোৰ দৰেই হ'ব। 30 বছৰ হৈ গ'ল, মই বিজেপিত আজিলৈকে কোনো পদবী পোৱা নাই। 30 বছৰে সেৱা কৰি মই একো নাপালো। মই দিল্লীত 17 বছৰ কাম কৰি আহিছোঁ, মিনিষ্ট্ৰীত কাম কৰিছোঁ, আমাৰ এক্সপিৰিয়েঞ্চ আছে। হয়তো এনেকুৱা এটা পৰিৱেশ হৈ আছে, 1 বছৰৰ ভিতৰত আমাক হয়তো হত্যা কৰি পেলাব। আমি এতিয়া কংগ্ৰেছৰ মানুহক যদি ভাইচ প্ৰেচিডেণ্ট বনাইছোঁ জিলা পৰিষদত, তেতিয়াহ'লে মই ভাবোঁ যে মোৰ ৰিটায়াৰমেণ্ট লোৱাটো ভাল। আক্ষেপ হোজাৰ বিজেপি বিধায়ক শিলাদিত্যদেৱৰ।
হোৱাটছআপৰ মাধ্যমত জনাই দিছোঁ যে দাদা মই পাৰ্টিৰ পৰা ৰিটায়াৰমেণ্ট লৈ আছোঁ। বিধায়ক শিলাদিত্য দেৱে অৱসৰ গ্ৰহণৰ ইংগিত দিয়াৰ পিছতেই বিধায়ক শিলাদিত্যৰ সুৰতেই সুৰ মিলাই এইবাৰ বিজেপি ত্যাগী প্ৰাক্তন সাংসদ RP শৰ্মাৰ মন্তব্য। বিজেপিত পুৰণি নিষ্ঠাবান কৰ্মীৰ কোনো গুৰুত্ব নাই। নতুন মানুহ আনি পুৰণা মানুহ বা বিজেপি প্ৰকৃত বিজেপি মানুহ বা ইভেন সংঘৰ পৰা RS বা মানুহকো এলাগি কৰি পেলোৱা এইটো মধ্যপ্ৰদেশত দেখা গ'ল, ছত্তীশগড়ত দেখা গ'ল, UPতো দেখা গৈছে, ৰাজস্থানত দেখা গ'ল। তাৰ ফলত কি হৈছে, পুৰণা মানুহবোৰ অত্যন্ত অসন্তুষ্ট, ক্ষোভিত হৈছে, লাঞ্ছিত বঞ্চিত ফিল কৰি আছে। শিলাদিত্যৰ কথা জানো, তেওঁ তাৰ লোকেল MLA, স্থানীয় বিধায়ক, কোনো মন্ত্ৰী যায় তেওঁ মিটিঙত নামাতে, তেনেকুৱা কথা হ'ব পাৰে নেকি? তেনেধৰণৰ যদি আপুনি ইগনোৰ কৰে, নেগলেক্ট কৰে, পাতা নিদিয়ে, কিয় শিলাদিত্য থাকিব? MLA নামৰ গায়নে। শিলাদিত্য দেৱৰ সিদ্ধান্তত আদৰণি জনাই এইবাৰ RP শৰ্মাই মাতিলে একেলগে নতুনকৈ দল কৰি কাম আগবঢ়াই নিয়াৰ। শিলাদিত্য কৈছে যে মই ৰাজনীতি নকৰিব পাৰোঁ। কিয় নকৰিবা ৰাজনীতি? বয়স আছে, ইউ আৰ য়ং, ডাইনামিক, হেল্ডি, স্বাস্থ্য ভাল আছে, জ্ঞান যথেষ্ট আছে, জ্ঞানৰ ভাণ্ডাৰ হৈছে শিলাদিত্য। কিয় ৰাজনীতি নকৰিব? মই একলা চলোৰে, যদি তোৰ ডাক শুনে কিয় না আসে তবে একলা চলো, ৰাইজৰ বাবে মই অকলে চলিম এতিয়া। ইফালে শিলাদিত্য শৰ্মাৰ বিস্ফোৰক মন্তব্য সন্দৰ্ভত শাসকীয় নেতাই কোনো মন্তব্য দিয়া নাই যদিও কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। বিজেপি দলৰ যিখিনি নীতি আদৰ্শ তাৰ পৰা যেন এতিয়া কিছু নতুন লোকে বিজেপি দলত জইন কৰাৰ পিছত তেওঁলোকে ৰাজনৈতিক ক্ষমতাৰ বাবে কিছু সংঘাতৰ সৃষ্টি হৈছে নতুন পুৰণি বিজেপিৰ মাজত। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। RP শৰ্মাই ক'লে যে তেওঁলোকে এতিয়া নতুন ঘৰ বনাব শিলাদিত্য দেৱৰ সৈতে। RP শৰ্মাই ইংগিত দিছে যে এতিয়া শিলাদিত্য দেৱক কংগ্ৰেছলৈ আমন্ত্ৰণ জনাব, কিন্তু সকলো আদৰ্শ জলাঞ্জলি দি শিলাদিত্য দেৱ কংগ্ৰেছলৈ আহিব জানো? RP শৰ্মা কিন্তু সম্পূৰ্ণ বিশ্বাসী। আমি তেওঁৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হ'লোঁ। RP শৰ্মাৰ সম্পূৰ্ণ ভাষ্য, ইয়াৰ পাছৰখিনি বাইটত দিয়াখিনিৰ পাছৰখিনি এইবাৰ টেলিফোনিক বাৰ্তালাপৰ এইখিনি কিয়দাংশ আগবঢ়াইছোঁ। নমস্কাৰ, মই প্ৰাঞ্জলে কৈছোঁ নিউজ 18ৰ পৰা। হয়, শিলাদিত্য দেৱে বিজেপি ত্যাগ কৰিব বুলি যিটো কথা ওলাল, সেই খবৰটোৰ পাছতেই আপুনিও সম্পূৰ্ণ এক্টিভলি এতিয়া এই বিষয়টোত মাত মাতিছে। আপুনি আমাৰ সাংবাদিকৰ সন্মুখত কৈছে যে শিলাদিত্য দেৱৰ সৈতে আপোনালোকে নতুন ঘৰ সাজিব। মানে নতুন ঘৰ সাজাৰ অৰ্থ কি বুজাইছে? শিলাদিত্য দেৱক কংগ্ৰেছলৈ লৈ যাব নতুন ঘৰ সাজিব মানে এতিয়া ধৰক আমি বনোৱা ঘৰত আমিতো এলাগি হৈ গ'লে ন, ওলাই দিলে প্ৰায় শিলাদিত্যকো ওলাব, মোকতো ওলাই দিলে, মোক ওলাই ৰাজেশ ভাই ৰামেটাকে চবকো ওলালে। এতিয়া নতুন ঘৰ মইতো নতুন ঘৰ সাজি ললো, নতুন ঘৰ বিচাৰি সোমাই গলো মই কংগ্ৰেছত। শিলাদিত্য নতুন ঘৰ বিচাৰিবলৈ যে ৰাজনীতি কৰিব বিচাৰে আৰু তেওঁৰ বয়স আছে যথেষ্ট অধ্যয়নৰত জ্ঞানী মানুহ হয় তেওঁ, মই যিমান জানো আগৰ পৰাই পঢ়া শুনা খুব কৰে, অধ্যয়নৰত, আৰু ভাষা 3-4-5টা ভাষা জানে। খুবেই এক্টিভ, ৰাতিপুৱা একদম 4 লাগি থকা মানুহ, গাঁও ঘূৰি ফুৰা মানুহ, কষ্ট কৰি বিজেপি বনোৱা মানুহ হয়তো। নগাঁও জিলাত ৰাজেনগঞ্জত তেখেতে যিমান কষ্ট কৰিছিলে সেইটো উল্লেখত ল'ব লগা কথা। গতিকে যদি ৰাজনীতিক এৰি দিয়ে টোটেলি, সন্যাস লৈ কাৰ্বি পাহাৰত গৈ একদম ধ্যান ধাৰণা কৰি সাধুৱাই বহিম বুলি কয় বেলেগ কথা, গৃহস্থ হৈ বুলি ঘৰত সংসাৰী যদি চলাব খুঁজে বেলেগ কথা। যিহেতু 30 বছৰ অধিক সময় তেখেতে ৰাজনীতি কৰিছে, দিল্লীৰ পৰা ইয়াত, কলিকতাৰ পৰা ইয়াত। গতিকে যদি ৰাজনীতি এবাৰ কৰা মানে এইটো অফিচ হয়, এবাৰ খালি এৰিব নোৱাৰি। মই ভাবো তেখেতে ৰাজনীতি এৰিব নোৱাৰিব, ৰাজনীতি এৰিব নালাগে। কেনেকে নিচিনা দক্ষ থকা নেতা আমাক লাগে, তেনেধৰণৰ বক্তা আমাক লাগে। কিন্তু ডাঙৰীয়া, আপুনি যিহেতু কৈছেই যে শিলাদিত্য দেৱৰ সৈতে আপুনি নতুন ঘৰ সাজিব বিচাৰে, কিন্তু শিলাদিত্য দেৱটো কেতিয়াও কংগ্ৰেছত নাযাব, তেওঁ নিজৰ আদৰ্শৰ কথা কৈ থাকে। চাওক, মানুহৰ মন হ'ল পানীৰ দৰে, যোন বাচনত থৈ দিয়ে সেই বাচনত চেপ লয়। মানুহ মন সলনি সদায় আটাইতকৈ পাতল বস্তু হ'ল মানুহ মন, ক'লো ন পানীৰ দৰে। আজি যি ব্যক্তিক আপুনি বেয়া পায় কালি আপুনি ভাল পাব, আজি যাক খুব ভাল পায় কালি আপুনি বেয়া পাব।
আৰ পি শৰ্মা দাসে আপুনি পোনপটীয়াকৈ ক'ব বিচাৰিছে নেকি যে শিলাদিত্য দেৱ এতিয়া কংগ্ৰেছলৈ আহক? আহক, মইতো আহ্বান জনাইছোৱে। হি শুড জইন কংগ্ৰেছ। এতিয়া দুইটা পাৰ্টি আছে, মেইন পাৰ্টি AIDF BJP আছে, এইটো কি কয় ৰিজনেল পাৰ্টি, বেলেগ কথা। কিন্তু মেইন পাৰ্টি অল্টাৰনেটিভলি বিজেপি অল্টাৰনেটিভ কংগ্ৰেছ, কংগ্ৰেছ অল্টাৰনেটিভ বিজেপি। কিন্তু শেষ হৈ গ'ল। AGP এতিয়া প্ৰায় 2 ভাগ হৈ আছে। মহন্ত ডাঙৰীয়াক ইমান কণ্ট্ৰিবিউশ্যন, ইমান চেক্ৰিফাইচ কৰাৰ পিছতো যদি মহন্ত ডাঙৰীয়া কিন্তু আছে, সমৰ্থক আছে, প্ৰত্যেক সমষ্টিৰ সমৰ্থক আছে, একো নহ'লে 10,000 হ'লেও আছে। AGPটো মানে নাইকিয়া হৈ গ'ল, AGP শেষ আছে। এতিয়া বিজেপি নহ'লে কংগ্ৰেছ, তেখেতে কংগ্ৰেছ চাই তাত খেলক, বিপুল ভোটৰ জয় হ'ব। যদি মই চাৰ্ভে কৰিছোঁ অলৰেডি, মই কিবা আজি গোটেই এতিয়া খবৰ লৈছোঁ যোৱাকালিৰ পৰা, মানুহে ভাল পায় তেওঁক। আপুনি এই কথাখিনি এইখিনি কথা আপুনি ফোনত পাতিছে নেকি শিলাদিত্য দেৱৰ সৈতে? শিলাদিত্যক মই এইবিলাক কথা কোৱা নাই, কিন্তু আহ্বান জনাইছোঁ অলপ সংবাদ মাধ্যম মিডিয়াৰ মাধ্যমেৰে আহ্বান জনাইছোঁ, আহক। যোনে বেংগলী হিন্দুৰ কাৰণে দুখীয়া নিমখা বেংগলীৰ কাৰণে ফাইট কৰি অহা মানুহ হ'ল শিলাদিত্য। আৰু এয়া হ'ল অসমৰ ৰাজনীতিৰ খবৰ। এতিয়া শিলাদিত্য দেৱক লৈ অসমৰ ৰাজনীতিত সৰব চৰ্চা হৈ আছে আৰু আৰ পি শৰ্মাই এনেধৰণে নিজৰ বক্তব্য প্ৰদান কৰিলে। কিন্তু ৰাজস্থানৰ ৰাজনীতিত কি হৈছে? ৰাজস্থানত এতিয়া ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ প্ৰতি মোহভংগ ঘটিছে উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ। দিল্লীত সমৰ্থিত কংগ্ৰেছী বিধায়কৰে বাহৰ পাতিছে বিসম্বাদী নেতা শচীন পাইলটে। সংকট মোচনৰ বাবে জয়পুৰত কংগ্ৰেছ বিধায়িনী দলৰ ৰুদ্ধ দুৱাৰ বৈঠক অনুষ্ঠিত হ'ল। প্ৰসংগ ৰাজস্থানৰ ৰাজনীতি। কংগ্ৰেছ দলৰ এক সূত্ৰই দাবী কৰিছে যে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট নিজৰ পূৰ্বৰ স্থিতিত অটল হৈ আছে। তেওঁৰ নিজৰ বিধায়কৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে। বিধানসভাৰ 200জনীয়া সদস্যৰ 109জন বিধায়কৰে সমৰ্থনৰ দাবী উত্থাপন কৰিছে অশোক গেহলটে। सारे MLA अभी मौजूद हैं यहाँ पे, सब MLA मौजूद है। सरकार पूरे बहुमत में। सचिन पायलट जी, PL पुनिया जी का कहना है कि सचिन पायलट जी बीजेपी खेमे में चले गए, उनका विराट बनेंगे, सरकार बचेगी। ইফালে উপ মুখ্যমন্ত্ৰী শচীন পাইলটেও 30জন বিধায়কৰ সমৰ্থন তেওঁৰ পক্ষত আছে বুলি দাবী কৰিছে। হঠাৎ উত্থাপন হোৱা এই বিষয়সমূহে যেন আকৌ এবাৰ জটিল কৰি তুলিছে ৰাজস্থানৰ ৰাজনীতি। এফালে অশোক গেহলট, আনফালে শচীন পাইলটে কৰা দুটা ভিন্ন দাবীৰ পাছতেই সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজস্থানৰ ৰাজনীতি। লক্ষণীয় হ'ব গেহলট বনাম পাইলটৰ এই যুদ্ধখন আৰু কিমান দিনলৈ চলে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ ৰহমৰীয়াৰ খহনীয়া ৰোধ কৰিবলৈ 25 কোটি টকাৰ পেকেজ আগবঢ়োৱা হৈছে। ডিব্ৰুগড়ত বান পৰিস্থিতিৰ বুজ লৈ এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। বৰাকৰ পিছত ব্ৰহ্মপুত্ৰত আৰম্ভ হ'ব খনন প্ৰক্ৰিয়া, সেই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ব্ৰহ্মপুত্ৰৰ খননৰ বাবে অৰ্ডাৰ দিয়া হৈছে ড্ৰেজাৰৰ। ড্ৰেজাৰ আহি পালেই আৰম্ভ হ'ব ব্ৰহ্মপুত্ৰৰ খনন। কিন্তু এই বাৰিষাৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ খনন প্ৰকৃততে সম্ভৱ হ'ব নাই? ইয়াৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ খননৰ এই কথাসমূহ ওলাইছিল, কিন্তু বাস্তৱত নহ'ব বুলিও একাংশ বিশেষজ্ঞই কৈছিল। আৰু এতিয়া আকৌ ব্ৰহ্মপুত্ৰ খননৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ কথা কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। প্ৰশ্নবোধক চিনৰ উদয় হৈছে বহুতৰে মনত। আমি এই বিষয়টোৰ ভিতৰলৈ সোমাই যাম। ইয়াৰ পুংখানুপুংখ বিশ্লেষণ আপোনালোকৰ বাবে আগবঢ়াম। লগতে ৰহমৰীয়াৰ খহনীয়া ৰোধ কৰিবলৈ যি 25 কোটি টকাৰ পেকেজ ঘোষণা কৰা হৈছে, সেই পেকেজে ৰহমৰীয়াবাসীক কিমান সকাহ দিবলৈ সক্ষম হ'ব, সেইখিনিও আপোনালোকৰ বাবে আমি তথ্য সহকাৰে লৈ আহিম। আমাৰ সতীৰ্থ সাংবাদিক টমাছ লাইভত থাকিব, লগত থাকিব এগৰাকী বিশেষ ব্যক্তি। প্ৰথমে আমি মুখ্যমন্ত্ৰীৰ ভাষ্য শুনাই লৈছোঁ। কি ক'লে আজি মুখ্যমন্ত্ৰী? ইয়াত আৰু 3টা আঁচনি যদি অনুমোদন জনোৱা যায়, তেতিয়াহ'লে ৰহমৰীয়া ৰক্ষা পৰিব। ইয়াৰ বাবে 25 কোটি টকা ব্যয় হ'ব। পূৰ্বতে 18 কোটি টকা দিয়া হৈছিল। আৰু আজি মই ৰহমীয়া ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি 25 কোটি টকাৰ মই অনুমোদন আজি ঘোষণা কৰিছোঁ। আৰু স্থানীয় ৰাইজৰ সহযোগত আগন্তুক দিনত এই আঁচনি কাম এই অঞ্চলত ৰূপায়ণ কৰা হ'ব। আৰু কাম যাতে উন্নত মানদণ্ডৰ হয়, সেই কামৰ দ্বাৰা যাতে ৰহমৰীয়াৰ পৰমশ্ৰদ্ধা ৰাইজ যাতে সুৰক্ষিত হৈ থাকিব পাৰে, খহনীয়াৰ সমস্যাৰ পৰা যাতে স্থায়ী পৰিত্ৰাণ পায়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনত অসম চৰকাৰৰ জলসম্পদ বিভাগে এই কামত আত্মনিয়োগ কৰিব। ড্ৰেজাৰ ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে। আমাৰ সেইখন অত্যাধুনিক ড্ৰেজাৰ আহি পোৱাৰ লগে লগে আমি নিশ্চিতভাৱে
এই কাম আৰম্ভ কৰিব পাৰিম। সতীৰ্থ টমাছ আছে আমাৰ সৈতে লাইভত। টমাছ বুঢ়াগোহাঁই পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ, কিমান আশ্বস্ত হ'ব পাৰিছে এতিয়া ৰহমৰীয়াবাসী? নিশ্চয় আজি যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে গৈ সেই অঞ্চলটো পৰিভ্ৰমণ কৰিছে আৰু চক প্ৰাঞ্জল আমি যদি চাবলৈ যাওঁ ৰহমৰীয়া যি খহনীয়া যিটো সমস্যা সেই সমস্যাটো এতিয়া নহয় 1950 চনৰ পৰাই এটা চলি অহা সমস্যা আৰু এতিয়ালৈকে প্ৰায় 40খনমান গাঁৱৰ পৰা আৰম্ভ কৰি কেইবাখনো সত্ৰ তাৰ কেইবাখনো স্কুল লগতে যিখন থানা আছিল এতিয়া সকলো বৰ্তমান খহনীয়াত জাহ গ'ল নদীৰ বুকুত আৰু সেই খহনীয়া বৃদ্ধি হৈ গৈ আছে। প্ৰত্যেক বছৰে এটা ডাঙৰ সমস্যা, কোনো এখন চৰকাৰে আজিলৈকে সমাধানৰ সূত্ৰ উলিয়াব পৰা নাই আৰু এইগৰাকী হৈছে প্ৰথমগৰাকী মুখ্যমন্ত্ৰী যিগৰাকীয়ে প্ৰথম ৰহমৰীয়া গৈ নিজে পৰিদৰ্শন কৰিছে আৰু ইতিমধ্যে তেখেতে 25 কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিছে। তাৰ আগতেও 18 কোটি টকা ঘোষণা কৰা হৈছিল। ইতিমধ্যে জিৰ' বেগ দিয়া কাম কিছু পৰিমাণে আৰম্ভ হৈছে। পানী যিহেতু এতিয়া বৰ্তমান বৃদ্ধি পাই আছে, পানী কিছু কমাৰ লগে লগে পূৰ্ণ গতিত কাম আৰম্ভ হ'ব আৰু আশা কৰিব পাৰি যে এইবাৰ এই অঞ্চলটোৰ যি খহনীয়া সমস্যা সেয়া স্থায়ীভাৱে সমাধান হ'ব। আমাৰ লগত এজন জ্যেষ্ঠ সাংবাদিক আছে বিবাস দুৱৰা, আমি জানিবলৈ চেষ্টা কৰিম কাৰণ এটা দীৰ্ঘদিনীয়া সমস্যা। আপুনি ৰহমৰীয়া যিটো সমস্যা সেই সমস্যাটো আপুনি দীৰ্ঘদিনৰ পৰা দেখি আহিছে, কি ক'ব কিমান ক্ষতি হৈছে অঞ্চলটোত আৰু এতিয়া অস্বস্ত হ'ব পাৰিছেনে লোকসকল যে সমাধান হ'ব বুলি? চাওক, বৰ ভূমিকম্পৰ পিছৰ পৰা ৰহমৰীয়াটো প্ৰবল গৰাখহনীয়া হৈছে। তাতে 40খন ৰাজহ গাঁও তাত উটি বাঢ়ি গৈছে, নিশ্চিহ্ন হৈ গৈছে। তাত সত্ৰ উটি গৈছে, তাতে স্কুল উটি গৈছে, তাতে আপোনাৰ কি কয় আৰক্ষী থানা উটি গৈছে। এনেকৈ বিভিন্ন ধৰণৰ তাত যথেষ্ট হানি হৈছে। তাৰপিছতো কিন্তু ৰহমৰীয়াৰ খহনীয়াৰ প্ৰতিৰোধৰ কাৰণে অইলে 300 কোটি টকাৰ লোহৰ ডেম্পনাৰ বনাবৰ কাৰণে তাত দিছিল, কিন্তু সেই লোহৰ ডেম্পনাৰ বিশেষ কামত নাহিল। তাৰপিছত বিভিন্ন তাত জিঅ' বেগৰ তাত মানে আঁচনি গ্ৰহণ কৰা হ'ল, সেই জিঅ' বেগো কাম নাহিল। ৰহমৰীয়াৰ এতিয়া সেইটো কথা নহয়। ৰহমৰীয়া আজি প্ৰায় 40 বছৰমানৰ ৰহমৰীয়াৰ ৰাইজে যিটো দুখ সেই ৰহমৰীয়াৰ চকলো, কিন্তু কোনো আমি যিটো বুজিছোঁ যে কোনো এখন চৰকাৰে যেন হৃদয়ংগম কৰিব পৰা নাই। কাৰণ ৰহমৰীয়াৰ প্ৰতি বছৰে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি আপোনাৰ কি কয় গৃহ ঘৰ দুৱাৰ সম্পত্তি বিভিন্ন ধৰণৰ এইবোৰ উটি গৈ আছে। আমি এই বছৰো দেখিছোঁ। গতিকে এই বছৰ অনাদি অনন্তকালৰ যদি চলি নাথাকে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু আজি খুবেই যে বাৰিষাৰ সময়ছোৱাত 25 কোটি টকাৰ পেকেজেৰে কি কাম কৰিব পৰা যাব ৰহমৰীয়াত? হয় নিশ্চয়, সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ এতিয়া বাৰিষা, এতিয়া ভঁৰালুইৰ মাজত যি 25 কোটি টকা ঘোষণা কৰা হৈছে এই 25 কোটি টকাৰে কিবা কাম কৰিব পাৰিব জানো? এতিয়া পাকু পানী দিয়া বাহিৰে বিশেষ কাম কৰিব নোৱাৰে। কিবা লাভ হ'বনে? বৰ্তমান সময়ৰ কথা কৈছোঁ, যিহেতু ভৰ বাৰিষা, এতিয়া ভৱিষ্যতৰ কথা পিছত আহিব। ভৰ বাৰিষা 25 কোটি আমি পেকেজটো ঘোষণা কৰিলে নহয়, আচলতে পেকেজবোৰ কাৰ্যকৰীকৰণ হ'ব লাগে। আমি আগতেও দেখিছোঁ যে অইলৰ যি 300 কোটি টকাৰ যিটো অইলৰ যিটো লোহৰ ডেম্পনাৰ বনাইছিলে সেই লোহৰ ডেম্পনাৰ বিশেষ কাৰ্যক্ষম নহ'ল। লোহৰ ইয়াৰ কাৰণে প্ৰতিৰোধ, ইয়াৰ কাৰণে সংগ্ৰাম সমিতি, তাৰ কাৰণে ৰহমৰীয়া সংগ্ৰাম সমিতি এখন হৈছিলে। সংগ্ৰাম সমিতিয়ে অজস্ৰ তাত সংগ্ৰাম কৰিবলগীয়া হৈছিলে, ৰাজপথ অৱৰোধ কৰিবলগীয়া হৈছিলে, কেইবাদিনো অইলৰ খাত বন্ধ কৰিবলগীয়া হৈছিলে, যিটো কাৰণে নেকি আজি ৰহমৰীয়া গৰাখহনীয়াৰ কাৰণে তাত অইলৰ তৈল খাত এতিয়াও এই পৰ্যন্ত আজি সুদীৰ্ঘ কাল বন্ধ হৈ আছে। এই ৰহমৰীয়াৰ ৰাইজে প্ৰতিবাদী কণ্ঠই ৰাজপথ অৱৰোধ কৰিছিলে, বহুত ঘূণীয়া হ'বলগীয়া হ'ল, বহুত আহত হ'ল। তৎসত্বেও কিন্তু ৰহমৰীয়াৰ কাৰণে যেন কোনো এখন চৰকাৰে বিশেষ এটা কৰণীয় অকল আঁচনি গ্ৰহণ কৰি থাকিলেই নহ'ব। আঁচনি মানে এটা বিজ্ঞানসন্মত আঁচনি গ্ৰহণ কৰিব লাগিব, আৰু যিটো কাৰণে নেকি ৰহমৰীয়া যাতে ভৱিষ্যতৰ দিনত 1 ইঞ্চিও মাটিও যাতে গৰাখহনীয়া নহয়। নিশ্চয় প্ৰাঞ্জল, মই এটা কথা এইখিনিতে উল্লেখ আন এটা প্ৰসংগ আছে টমাছ, আন এটা প্ৰসংগ আছে যিহেতু বৰাকৰ পিছত এবাৰ ব্ৰহ্মপুত্ৰত খনন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কৈছে আৰু এই ব্ৰহ্মপুত্ৰৰ খননৰ বাবে ড্ৰেজাৰ অৰ্ডাৰ দিয়া হৈছে। ড্ৰেজাৰ আহি পালে আৰম্ভ হ'ব ব্ৰহ্মপুত্ৰৰ খনন। কিন্তু এটা কথা আমি শুনিছিলোঁ যে ব্ৰহ্মপুত্ৰৰ খননটো সম্ভৱ নহ'বও পাৰে, সেই কথা বিশেষজ্ঞসকলে কৈছিল। তাৰপাছত এতিয়া আকৌ ব্ৰহ্মপুত্ৰৰ খনন প্ৰক্ৰিয়া চলোৱাৰ কথা কৈছে। প্ৰকৃততে এইটো সম্ভৱ নে? নিশ্চয় প্ৰাঞ্জল, চাওক, আমি এগৰাকী নদী বিশেষজ্ঞৰ লগত কথা পাতিছিলোঁ আৰু তেতিয়া এটা কথা কৈছিলে যে মথাউৰি নিৰ্মাণ কৰাতকৈ আচলতে নদীখন যদি খনন কৰা যায় সেয়া হ'ব আচল সমাধান। আৰু আমি যদি চাওঁ বৰ্তমান যদি নদীৰ ৰূপটো যদি আমি চাওঁ, ৰহমৰীয়াৰ পৰা আৰম্ভ কৰি বগীবিললৈকে যিটো ব্ৰহ্মপুত্ৰৰ এতিয়া যিটো মূল সুঁতি আছিলে, সুঁতিটো কিন্তু ডিব্ৰুগড় চহৰৰ কাষলৈ বা জনবসতি অঞ্চলৰ কাষলৈ আহিছে। হয়তো এনে সময়ত ভৱিষ্যতলৈ হয়তো ডিব্ৰুগড়ৰ কাৰণে এটা ব্যাপক ভাবুকি হ'ব পাৰে। এইটো এসময়ত হয়তো চাগে ডিব্ৰুগড় নদী বুকুত যাব পাৰে, সেয়া
ইয়াৰ উদাহৰণ আগতেও আমি দেখিছোঁ আৰু এতিয়া বৰ্তমান যিহেতু নদী খননৰ কথা উল্লেখ কৰা হৈছে ড্ৰেজাৰ আহি পাইছে বুলি ইতিমধ্যে কৈছেই আৰু বৰাক নদী ইতিমধ্যে খনন কাৰ্য হৈ আছে বুলি কোৱা হৈছে আৰু ইয়াৰ পিছত ব্ৰহ্মপুত্ৰক খনন কৰা হ'ব এয়া কিমান সম্ভৱ আচলতে ব্ৰহ্মপুত্ৰৰ দৰে এখন নদী যিখন পৃথিৱীৰ ভিতৰত এখন বৃহত্তম নদী হয় ব্ৰহ্মপুত্ৰ যি খননৰ কথা কোৱা হৈছে এটা স্থায়ী সমাধানৰ ফালে গতি কৰাৰ কথা কোৱা হৈছে ড্ৰেজাৰ ইতিমধ্যে আহি পাইছে বুলি কৈছে ব্ৰহ্মপুত্ৰ খনন কৰাটো আপুনি কি ভাবে যে কিমান সম্ভৱ হ'ব কাৰণ ব্ৰহ্মপুত্ৰ যদি চাওঁ শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান বা কিমান ইয়াত ব্ৰহ্মপুত্ৰ এখন বিশাল এখন সাগৰৰ দৰে ব্ৰহ্মপুত্ৰ কিমান সম্ভৱ বুলি ভাবে চব পূৰ্বতেও আমি দেখিছোঁ যে খনন কাৰ্যৰ কাৰণে ব্ৰহ্মপুত্ৰত আহিছিলে ব্ৰহ্মপুত্ৰত আহি এখন ড্ৰেজাৰ আহিছিলে ড্ৰেজাৰে খান্দিছিলে গতিকে এইবোৰ মানে বিশেষ এটা ফলপ্ৰসূ নহ'ল আৰু এতিয়া এই বাৰিষাৰ সময়ছোৱাত আৰু এইটো যে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰাৰ কথা কৈছিলে যে মানে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে শদিয়াৰ পৰা ধুবুৰীলৈ এক্সপ্ৰেছ হাইৱে গতিকে এই এক্সপ্ৰেছ হাইৱে যিটো ঘোষণা কৰা হৈছিল গতিকে চৰকাৰে যিটো ঘোষণা কৰিছিল সেই ঘোষণাতে সীমাবদ্ধ হৈ থাকিল গতিকে সেই আঁচনিবোৰ যাতে আঁচনি কাৰ্যকৰীকৰণ নকৰি অকল আঁচনি হিচাপে নাৰাখি যদি কাৰ্যকৰীকৰণ কৰে আৰু বিজ্ঞানসন্মতভাৱে ইয়াৰ যি নদী বিশেষজ্ঞ আছে আমি বিশেষকৈ ভালকৈ ক'ব নোৱাৰিম যি বিশেষজ্ঞসকল আছে সেই বিশেষজ্ঞসকলে পৰামৰ্শ গ্ৰহণ কৰিহে এইটো পদক্ষেপ লোৱা উচিত হয় নিশ্চয় প্ৰাঞ্জল আমি যিহেতু নদী বিশেষজ্ঞ এগৰাকীৰ লগত কথা পাতিছিলোঁ তেখেতে এটা কথা কৈছিলে যে নদীয়ে সুঁতি সলাইছে এটা স্বাভাৱিক কথা কিন্তু এইবাৰ সুঁতিটো ডিব্ৰুগড় চহৰৰ দিশে আহিছে হয়তো সেয়া ভয়ংকৰ কথা আৰু যদি খনন কৰি যদি সুঁতিটো বদলোৱা নহয় হয়তো ভৱিষ্যত দিনত ডিব্ৰুগড় চহৰ নিশেষ হৈ যোৱা উপক্ৰম হ'ব প্ৰাঞ্জল ঠিকেই ধন্যবাদ জনাইছোঁ টমাছ এইখিনি তথ্যৰ বাবে মুঠতে এতিয়া ৰহমৰীয়া খহনীয়া ৰোধ কৰিবলৈ এফালে 25 কোটি টকাৰ পেকেজৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আনফালে আকৌ ব্ৰহ্মপুত্ৰ খননৰ বাবে ড্ৰেজাৰৰ অৰ্ডাৰ দিয়া হৈছে ড্ৰেজাৰ আহি পালেই ব্ৰহ্মপুত্ৰৰ খনন আৰম্ভ হ'ব বুলি কোৱা হৈছে আৰু ইতিমধ্যে আমাৰ সাংবাদিকগৰাকীয়ে কৈছে যে ড্ৰেজাৰ আহি পাইছে খনন প্ৰক্ৰিয়া এতিয়া কেনেধৰণে চলায় কেতিয়াৰ পৰা আৰম্ভ হয় সেয়া হ'ব লক্ষণীয় দ্য প্ৰাইম টাইম শ্ব' এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি টাইম শ্ব' ৰাজ্যৰ এটা বিশেষ অঞ্চলৰ কথা এবাৰ ক'ব বিচাৰিছোঁ যিটো অঞ্চলত ৰাজ্য চৰকাৰ বা প্ৰশাসনে নহয় স্থানীয় ব্যৱসায়ী আৰু চেম্বাৰ্ছ অফ কমাৰ্চে লকডাউন ঘোষণা কৰিছে প্ৰথমে এই লকডাউন এসপ্তাহলৈ ঘোষণা কৰা হৈছিল কিন্তু এসপ্তাহৰ পাছত এই লকডাউন এতিয়া দুদিনলৈ হ্ৰাস কৰা হৈছে দুদিনহে লকডাউন হ'ব তাকো ব্যৱসায়ী সন্থাইহে এই লকডাউনৰ আহ্বান জনাইছে সেই অঞ্চলটো হৈছে জাগিৰোড আমি কৈ আছোঁ জাগিৰোডৰ লকডাউনৰ কথা পূৰ্বে আজিৰে পৰা এসপ্তাহলৈ লকডাউন ঘোষণা কৰিছিল সদৌ জাগিৰোড ব্যৱসায়ী সন্থাই বিগত 3টা দিনত মুঠ 34গৰাকী লোক আক্ৰান্ত হৈছিল কোভিড-19ত ইয়াৰে 16গৰাকী আছিল আৰক্ষী সেই কৰোনাৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছিল সদৌ জাগিৰোড ব্যৱসায়ী সন্থাই কিন্তু ৰাজ্যৰ লগতে জাগিৰোডৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হ্ৰাস কৰা হৈছে লকডাউনৰ সময়সীমা ব্যৱসায়ী সন্থা আৰু জাগিৰোডৰ সচেতন ব্যক্তিৰ আলোচনা ক্ৰমে এসপ্তাহৰ পৰিৱৰ্তে এতিয়া মঙলবাৰ আৰু বুধবাৰ এই দুদিনহে লকডাউন ঘোষণা কৰা হৈছে জাগিৰোডত অধিক জনাব আমাৰ সতীৰ্থ অজয় পলে অজয় হয় প্ৰাঞ্জল গুৱাহাটী মহানগৰীৰ পিছত দেখা গৈছে জাগিৰোডতো দৈনিক হুৰাহুৰি বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু শেহতীয়াকৈ বিগত 3টা দিনত জাগিৰোডত মুঠ 34গৰাকী লোকৰ দেহত কোভিড পজিটিভ পোৱা গৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি দেখা গৈছে জাগিৰোড যি ব্যৱসায়িক সন্থা সদৌ জাগিৰোড ব্যৱসায়িক সন্থা আৰু জাগিৰোডৰ সচেতন ৰাইজে এটা ডিচিশ্যন লৈছে যে তেওঁলোকে জাগিৰোডত লকডাউন ঘোষণা কৰিব আৰু যিহেতু গণসংক্ৰমণৰ দিশে গতি কৰিছে জাগিৰোড কৰোনাৰ গণসংক্ৰমণ যিহেতু বিগত 3টা দিনত মুঠ 34গৰাকী লোকৰ দেহত কোভিড পজিটিভ পোৱা গৈছে আৰু ইয়াৰে 16গৰাকী আৰক্ষী লোক আৰু সেয়ে জাগিৰোডত যাতে গণসংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ জাগিৰোড ব্যৱসায়িক সন্থাই এই ঘোষণা কৰিছে আৰু আমাৰ মাজত আছে সদৌ জাগিৰোড ব্যৱসায়িক সন্থাৰ সভাপতি আমি তেখেতৰ পৰা পোনে জানিব বিচাৰিম কি ধৰণৰ ঘোষণা কৰিছে নমস্কাৰ মই সদৌ জাগিৰোডৰ সচেতন ৰাইজক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি জাগিৰোড ব্যৱসায়িক সন্থা আৰু জাগিৰোডৰ সচেতন নাগৰিকে আমি আজি ৰাতি 12 বজাৰ পৰা অহা দেওবাৰ ৰাতি 12 বজালৈকে আমি ব্যৱসায়িক প্ৰতিষ্ঠানবিলাক বন্ধ ঘোষণা কৰিছিলোঁ কিন্তু বৰ্তমান সময়ত বানপানী যিটো হাৰত আমাৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমি
বন্ধটো আমি অলপ কমাই দিছোঁ। এতিয়া বৰ্তমান আমি সোমবাৰ, মঙলবাৰ আৰু বুধবাৰ খালি 2 দিন আমি বন্ধ ঘোষণা কৰিছোঁ। কেৱল আমাৰ দোকান প্ৰতিষ্ঠানখিনি বন্ধ থাকিব, বাকী চৰকাৰী কাৰ্যালয়, আপোনাৰ নেশ্যনেল হাইৱে এই গোটেইখিনি খোলা থাকিব। আপোনালোকক আমি সচেতন হৈ আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আপোনালোকে ক'ভিড যুঁজখনত জয়যুক্ত হ'বৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰে আৰু আমি নিজে সজাগ হৈ থাকিব লাগে আৰু সমাজখনো সুস্থভাৱে জীয়াই থাকিব লাগে। ধন্যবাদ। হয় প্ৰাঞ্জল, এটা কথা ক'ব লাগিব যে প্ৰথম অৱস্থাত আচলতে এই আলোচনা মৰ্মে এক সপ্তাহ আজি নিশা 12 বজাৰ পৰা আগন্তুক দেওবাৰ নিশা 12 বজালৈকে এসপ্তাহৰ বাবে লকডাউন দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা গৈছে পুনৰ বিবেচনা কৰা হৈছে আৰু আলোচনাত মিলিত হৈ 2টা দিনৰ বাবে মঙলবাৰ আৰু বুধবাৰ 2টা দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। যিহেতু সমগ্ৰ দেশৰ লগতে সমগ্ৰ ৰাজ্যৰ লগতে জাগিৰোডতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু সেই বানৰ প্ৰতি লক্ষ্য ৰাখি, বানৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই এসপ্তাহৰ লকডাউন কমাই মাত্ৰ 2 দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। আন এগৰাকী সচেতন নাগৰিক আছে আমাৰ মাজত, আমি তেখেতৰ পৰা এই সন্দৰ্ভত কিছু কথা জানিব বিচাৰিম। ইতিমধ্যে কৈছে আমি জাগিৰোডৰ সচেতন নাগৰিক আৰু ব্যৱসায়ী সন্থা যুটীয়াভাৱে আমি ইতিমধ্যে আজিৰ পৰা মানে সোমবাৰ বা নিশা 12 বজাৰ পৰা মুঠতে 2 দিন থাকিব অজয়। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এয়া জাগিৰোডৰ সচেতন নাগৰিক মঞ্চৰ লগতে ব্যৱসায়ী সন্থাৰ প্ৰতিক্ৰিয়া আমি শুনিলোঁ। মঙলবাৰ আৰু বুধবাৰ 2 দিন লকডাউন ঘোষণা কৰা হৈছে। আকৌ নিজাববীয়াকৈ এওঁলোকে লকডাউনৰ এই সিদ্ধান্ত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা কোৱা হোৱা নাই। ৰাজ্যৰ চৌদিশে এতিয়া বান বিভীষিকা। প্ৰলয়ংকৰী বানৰ মাজতে অশেষ কষ্ট কৰি নিজৰ কৰ্তব্য পালন কৰি গৈছে কৰোনা যোদ্ধাই। টুলুঙা নাৱত উঠি কোৱাৰেণ্টাইন ব্যক্তিৰ বা কোৱাৰেণ্টাইনত থকা ব্যক্তিৰ খবৰ লৈ ফুৰিছে চিকিৎসাকৰ্মীসকলে। চৌদিশে বান, ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত পৰি হাহাকাৰ বন্যাৰ তল। তাৰ মাজতে বৃদ্ধি পাই আছে কোভিড-19ৰ আতংক। তেনে সময়তেই বাধাৰ প্ৰাচীৰ ভাঙি নিজ কৰ্তব্য পালন কৰিছে চিকিৎসাকৰ্মীসকলে। প্ৰথমেই এই দৃশ্যটোলৈ মন কৰক। এয়া বান বিধ্বস্ত টিয়কৰ দৃশ্য। চৌদিশে পানী পানী মাথো পানী। তাৰ মাজতেই এই 2গৰাকী চিকিৎসাকৰ্মীয়ে এনেদৰে টুলুঙা নাৱেৰে খবৰ লৈ ফুৰিছে কোৱাৰেণ্টাইন হৈ থকা ব্যক্তিৰ। নাওখন লৈ গৈছো আৰু উপায়তো নাই, এতিয়া গোটেই চাৰিওফালে পানী আছে। নাওখন লৈ নগলেওতো তেওঁলোকক মই চাবগে নোৱাৰিম, গতিকে আৰু কষ্টৰ মাজেৰে মই কাম চলাই আছো আৰু। পুনৰ চাওক এই দৃশ্যলৈ। নিজৰ জীৱনকো তুচ্ছ কৰি এনেদৰে নিজেই টুলুঙা নাৱৰ বঠা মাৰি ৰাওনা হৈছে খবৰ ল'বলৈ। মানে অসুবিধা হলেওতো আমি কিবা নাও বা কিবা অসুবিধা কৰি আমি গৈ মানে মানুহ কি কয় আমি এতিয়া ভিজিট কৰি খা খবৰ লৈছো। টিয়কৰ সোণাৰী মিচিং গাঁৱৰ আশাকৰ্মী দীপিকা মিলি আৰু যোৰহাটৰ এলেংমৰা কলবাৰী গাঁৱৰ যশোদা পেগু নামৰ এই 2গৰাকী মহিলা চিকিৎসাকৰ্মীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। কাকজান প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনত কৰ্মৰত এই 2গৰাকী চিকিৎসাকৰ্মী সঁচাই আজিৰ দিনটোৰ প্ৰকৃত যোদ্ধা। চৌদিশে কেৱল মাত্ৰ বান, কেৱল বানৰ কবলত কক পকাইছে সমগ্ৰ ৰাজ্য। তেনে সময়তে কিন্তু এনে এক প্ৰাকৃতিক দুৰ্যোগৰ মাজতে নিজৰ কৰ্তব্য পালন কৰি আছে কোভিড-19ত নিয়োজিত চিকিৎসাকৰ্মীসকলে। এখন টুলুঙা নাৱেৰে কোৱাৰেণ্টাইন হৈ থকা বহু ব্যক্তিৰ খবৰ লৈছে আশাকৰ্মী আৰু ANM বাইদেৱে। টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু কেইবাটাও বিশেষ খবৰ আছে, আমি লৈ আহিম চমু বাণিজ্যিক বিৰতিৰ পাছত। পুনৰ স্বাগতম। বৰঝাৰ বিমানবন্দৰৰ সমীপৱৰ্তী কাহিকোচিত কিশোৰীৰ চাঞ্চল্যকৰ মৃত্যু হৈছে।
খুটাৰপাৰাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী 8 বছৰীয়া কিশোৰীৰ মৃতদেহ পৰিয়ালৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুকু ভাঙি যোৱাকৈ কান্দিছে মাতৃয়ে কান্দিছে গোটেই পৰিয়ালে শোকত লেৰেজান পিতৃ কিয়নো কণমানি অলক্ষিতাই সাৱটি লৈছে কৰুণ মৃত্যু পিছে আটাইতকৈ চাঞ্চল্যকৰ ঘটনা হ'ল 8 বছৰীয়া কণমানিটিৰ নিথৰ দেহ পোৱা গৈছে চিপ লোৱা অৱস্থাত ভাবি চাওক মাত্ৰ 8 বছৰ জীৱন কি বুজি নোপোৱা মৃত্যু কি বুজি নোপোৱা এটি 8 বছৰীয়া কণমানিয়ে আত্মহত্যা কৰিব পাৰে এয়া কি মানি ল'ব পাৰি মানি ল'ব পৰা নাই পৰিয়ালে আৰু সেইবাবেই কণমানিটিৰ পৰিয়ালে তুলিছে হত্যাৰ অভিযোগ যিবোৰ ফটোবোৰ দেখা পায় মাইনাৰ ৰছী বান্ধা দেখা পায় কিন্তু মাইনা ফাঁচি দিব নোৱাৰে কিন্তু তাক মাৰ্ডাৰে কৰা হৈছে বেলেগ একো নাই মোক খালি ইনচাফ লাগে মোৰ ছোৱালীৰ মোৰ আৰু বেলেগ একো নালাগে কিন্তু মাইনাক কোনোবা হ'লেও মাৰিছে কাজিয়া পেচাল এইবোৰ একো নাই কিন্তু মই জানো মাৰ্ডাৰ কৰা হৈছে মহানগৰীৰ বৰজাৰ বিমানবন্দৰৰ সমীপৰ কাহিকুচি খুটাৰপাৰাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল 8 বছৰীয়া কণমানিটিৰ মৃতদেহ কিশোৰীগৰাকী বৰজাৰৰ চেণ্ট ক্লাৰেন্স স্কুলৰ 3য় শ্ৰেণীৰ ছাত্ৰী অলংকৃতা দাস ঘটনাৰ সময়ত অলংকিতাৰ মাতৃ ঘৰত নাছিল আইতাকো আছিল ঘৰৰ বাহিৰত তেনে এক অৱস্থাতেই মৃত্যুক সাৱটি লয় কণমানি অলংকিতাই এই মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি স্থানীয় দল সংগঠনেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া তাক ধৰা পড়লে মই ফাঁচিতে দিবা বিচাৰো মই পইচা টাকাৰ কথা চিন্তা নকৰো যিমান পইচা লাগে কি লাগে মই সব খৰচ কৰিম মোক নে লাগে ইমান সৰু বাচ্চা পৃথিৱীৰ কি দেখা পাইছে তাই ইফালে ঘটনাস্থলীত বৰজাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত অভিযান আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা নিউজ 18 নৰ্থ ইষ্ট আৰক্ষীৰ তদন্ত কেনেধৰণে আগবাঢ়িছে খুটাৰপাৰাত এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল 8 বছৰীয়া কিশোৰী এগৰাকীয়ে জানো আত্মহত্যা কৰিব পাৰে তাক লৈ সকলোৰে মনত প্ৰশ্ন পৰিয়ালে ইতিমধ্যে স্পষ্ট ৰূপত কৈছে যে এয়া এক হত্যাকাণ্ড কিন্তু শেহতীয়া আপডেট কি আৰক্ষীৰ তথ্যত কি নতুন নতুন খবৰ সন্মুখলৈ আহিছে সেয়া জনাব আমাৰ সতীৰ্থ ধ্ৰুৱজ্যোতি কলিতাই ধ্ৰুৱজ্যোতি প্ৰাঞ্জল মই যোৱাকালি ঘটনাস্থলীত গৈছিলোঁ পৰিয়ালৰ লোকৰ লগত কথা পাতিছিলোঁ আৰু যিজনী অলংকিতা 8 বছৰীয়া কিশোৰী আইতাক বাহিৰত আছিল মাক কৰ্মসূত্ৰে বেলেগ ঠাইত গৈছিল আইতাক যেতিয়া ঘৰৰ ভিতৰত সোমাইছিল সোমোৱাৰ পিছত মৃতদেহ দেখিছিল ওলমি আছিল ফেনত আৰু যিখন চূৰ্ণীৰে ওলমি আছিল সেই চূৰ্ণীখনত 3টা বান্ধ দিয়া আছিল আৰু পৰিয়াললৈকে দাবী কৰে যে এইটো আত্মহত্যা হ'ব নোৱাৰে এইটো কোনোবাই হত্যা কৰি তেনেকুৱা ওলমাই থৈছে কিন্তু ধ্ৰুৱজ্যোতি কোনোবাই হত্যা কৰি ওলমাই থৈছে কিন্তু তেওঁলোকৰ কাৰো সৈতে সংঘাত নাই বুলিও কৈছে আমি ইতিমধ্যে ভাষ্যবোৰ শুনিলোঁ পৰিয়ালৰ সদস্যসকলৰ কোনো লোকক তেওঁলোকে আঙুলি টোৱাব পৰা নাই আৰক্ষীয়ে কি কৈছে আৰক্ষীয়ে এই তদন্ত কেনেধৰণে আগবঢ়াই নিছে ক্ষিপ্ৰগতিত আগবাঢ়িছেনে হয় প্ৰাঞ্জল মই বৰজাৰ আৰক্ষীৰ লগত কথা পাতিছিলোঁ বৰজাৰ আৰক্ষীয়ে পষ্টমৰ্টম যি PM ৰিপৰ্টটো ওলোৱাৰ পিছত এইটো হত্যাকাণ্ডই নে কোনোবাই ধৰ্ষণো কৰিব পাৰে ধৰ্ষণ কৰি হত্যা কৰিব পাৰে সেইটো পৰৱৰ্তী সময়ত জনাব PM ৰিপৰ্টটো অহাৰ পিছত আৰু ইতিমধ্যে পৰিয়ালৰ লোকে দাবী জনাইছে এইটো হত্যাকাণ্ড আৰু পৰিয়ালৰ লোকে আমাক জনাইছে যে পিছপিনৰ যিখন দৰ্জা সেই দৰ্জাখনো খোলাই থকা বুলি আমাক দেখাইছিল কিন্তু তেওঁলোকে কোনো লোকৰ নাম কৈছে নেকি কাক তেওঁলোকে সন্দেহ কৰে নে কাৰোবাৰ সৈতে পুৰণি শত্ৰুতা আছিল আমি তেখেতসকলৰ লগত কথা পাতিছিলোঁ মাতৃৰ লগত কথা পাতিছিলোঁ কিন্তু মাতৃয়ে কৈছে তেনেকুৱা কাৰো লগত শত্ৰুতা নাই ওচৰ চুবুৰীয়াৰ লগত তেনেকুৱা শত্ৰুতা বা সংঘাত হোৱা নাছিল আৰু কাকো আঙুলি দুহাই পোৱা নাই কিন্তু হত্যা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে ধন্যবাদ জনাইছোঁ ধ্ৰুৱজ্যোতি কলিতা হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে সন্দেহ ব্যক্ত কৰিছে কিন্তু এতিয়ালৈকে স্পষ্ট ৰূপত তেওঁলোকে ক'ব পৰা নাই যে কোন লোকে এই কাণ্ড সংঘটিত কৰিব পাৰে
কোনো লোকৰ প্ৰতি তেওঁলোকৰ সন্দেহ আছে নেকি সেই কথাটো আমাৰ সাংবাদিকে সুধিছিল কিন্তু কোনো লোকৰ প্ৰতি তেওঁলোকৰ পোনপটীয়া সন্দেহ নাই বুলিও কৈছে কিন্তু পিছফালৰ দুৱাৰখন খোলা আছে আৰু হয়তো পিছফালে দিয়ে প্ৰৱেশ কৰি কোনো লোকে এই হত্যাকাণ্ড সংঘটিত কৰিব পাৰে বুলি তেওঁলোকে মাত্ৰ সন্দেহ ব্যক্ত কৰিছে এটা পোষ্টমৰ্টেম বা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্মুখলৈ অহাৰ পাছতে সকলো কথা স্পষ্ট হ'ব আৰক্ষীও এতিয়া অপেক্ষা কৰি আছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহালৈ সময় হৈছে দ্য প্ৰাইম টাইম শ্ব'ৰ পৰা বিদায় লোৱাৰ কিন্তু বিদায় পৰত কোভিডক লৈ এটা বিশেষ গীত আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ যিটো গীত মুকলি কৰিছে অসম চাইক্লিং এছ'চিয়েশ্যনে কোভিড যোদ্ধাসকলক সন্মান জনাই এই গান তেওঁলোকে আগবঢ়াইছে আৰু সকলোকে অধিক সাৱধান হ'বলৈও তেওঁলোকে আহ্বান জনাইছে এই গীতত জুবিন গাৰ্গ দিগন্ত ভাৰতী সকলোৱে কণ্ঠদান কৰিছে লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুৰো বাৰ্তা আছে বিদায় লৈছোঁ আগবঢ়াই অসম চাইক্লিং এছ'চিয়েশ্যনৰ দ্বাৰা কৰোণা ভাইৰাছৰ বিৰুদ্ধে সমাজৰ মাজত জনসজাগতা বৃদ্ধি কৰাৰ কামত যিখিনি আন্তৰিকতাৰে উদ্যোগ লৈছে তাৰ বাবে মই অসম চাইক্লিং এছ'চিয়েশ্যনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কোভিড-19ৰ বিৰুদ্ধে যুদ্ধত জয়ী হ'ম আৰু সমাজখন আমাৰ সকলো সময়তে সুস্থ সবল হৈ থাকিব আৰু আমি সকলোৱে এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিটো সফলতাৰে অতিক্ৰম কৰিবলৈ সক্ষম Crore viewers, India's largest news